हेलो एवरीवन वेलकम टू माय यूट्यूब चैनल कविता लक्ष्मी। मैं ये गरमत इतना निमपात चिंगी आनिছোঁ। गरমৰ কোবত মানে স্কিনটো ইমান খজুৱতি হৈছে, একো গুটি নাই উঠা। মুখৰ ছালটো মানে কিবা খহটা টাইপ হৈ গৈছে। ডিঙিটো মানে চেইনো পিন্ধিব নোৱাৰি ডিঙিটো। ছালখনৰ কাৰণে যিহেতু নিমপাত বহুত ভাল আৰু মানুহৰ প্ৰায় ঘৰত নিম গছ থাকে, সেয়েহে মই ভাবিলোঁ নিমপাতৰ পৰা আজি মই সাধাৰণভাৱে কেনেদৰে ছালখনৰ যত্ন ল'ব পাৰি তাকে দেখাওঁ। প্ৰথমতে মই নিমপাতখিনি ঠাৰিৰ পৰা এনেদৰে গুচাই ল'লোঁ। তাৰপিছত মই অলপমান পাতখিনি ধুই ল'লোঁ এনেকৈ। তাৰপিছত মই এতিয়া পানী এগিলাচ দি দিছোঁ। পানী অলপ উতলিবলৈ দিছোঁ। পানীখিনি উতলালৈকে মই ইফালে নিমপাতখিনি অলপ কুটি লওঁ। মই মিক্সিত নিদিওঁ, মানে মিক্সিত দিলে বেছি ভাল হয়, কিন্তু মই এনেই কুটি লওঁ। কুটি মেলি সিজাই দিম আৰু মিক্সিত দিবলৈ যাবলৈ এতিয়া এলাহ লাগিছে। ইফালে মোৰ পানী উতলি আছে। মই উতলা পানীত নিমপাতখিনি দি দিছোঁ। বহুতে ইয়াত কিবাকিবি বেলেগ বস্তু মিক্স দিব পাৰে, যেনে হালধি, ভিটামিন ই কেপচুল, এল'ভেৰা জেল। মোক এইবোৰ নালাগে কাৰণে মই অকল নিমপাতকে সিজাই দিছোঁ আৰু কালাৰ এটা ওলাইছে পাতলাকৈ। এয়া মোৰ এইফালে ৰেডি হৈ গ'ল আৰু উতলালোঁ। মই 15 মিনিটমান উতলালোঁ। পুৰা তিতা তিতা গোন্ধ ওলাই গৈছে। ভাপটো এনেকুৱা তিতা তিতা ভাপ। এইফালে মোৰ নিমপাতৰ ৰস হৈ গ'ল। সকলো টাইমতে আইচবিলাক লগাবলৈ বেয়া কাৰণে স্প্ৰে বটলটোতো এবটল ভৰাই থ'ম, তেতিয়া মাজে মাজে লগাই থাকিব পাৰিম আৰু মই এইটো ফ্ৰিজত থৈ দিম। মাজে মাজে ইয়াৰ আইচ অকণ মুখত লগাই থাকিম। আৰু এইফালে স্প্ৰে বটলটোত অকণমান ভৰাই লওঁ। যিসকলৰ ঘামচিৰ সমস্যা আছে, এই সময়ত যাৰ বহুত বেছি ঘামচি উঠিছে, তেওঁলোকৰ কাৰণে এইটো বহুত ভাল হয়। নিমপাত যিহেতু ছালখনৰ কাৰণে যিহেতু উপকাৰী, যিসকলৰ ঘামচি উঠিছে তেওঁলোকে গা ধুই অহাৰ পাছত হ'লেও বা এনেই যিকোনো টাইমতে ইয়াৰ স্প্ৰেটোৱে হওক বা আইচ এটুকুৰাই হওক গাত যদি ঘঁহি থাকে, বহুত ধুনীয়া হৈ যাব ছালটো আৰু ঘামচি একদম নাইকিয়া হৈ যাব। এতিয়া মই আধা ঘণ্টাৰ কাৰণে মই ফ্ৰিজত ভৰাই থ'ম। এইফালে মই আধা ঘণ্টাৰ কাৰণে ভৰাই থৈ দিছোঁ।
এবাৰ যে গৰমে মানুহক নিব মানে এনেকৈ গৰম পৰিলে মোৰ দেহা যাব আৰু নোৱাৰি আৰু ইমান গৰম মই যে কৈছোঁ মোৰ স্কিনত গুটি নাই কিন্তু এই একদম পূৰা অকল মুখখনতহে খজুৱাই থাকে মুখখনত খজুৱাই থাকে কেতিয়াবা ডিঙিটোৰ ওচৰত অকল এই জেগাটো ইমান খজুৱাই থাকে একো এটা ক্ৰীমো লগাব নোৱাৰোঁ দেহা নুখুলিবা